নমস্কাৰ বাস্তু আছাম অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনাৰ আলোচনাৰ বাবে লৈ আহিছে এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু যে ঘৰখন, আপোনাৰ ঘৰখন কেনেকৈ মন্দিৰলৈ ৰূপান্তৰ কৰিব পাৰি। এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়, প্ৰতি ঘৰ মানুহে জানিব লগা এটা বিষয়। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক সকলোকে জনাই লওঁ কিতাপৰ কথা। ইতিমধ্যে সকলোৱে গমেই পাইছে, আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ। প্ৰথমখনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেৰে সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয়খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেৰে সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, এই দুখন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীণত যি নম্বৰ দিয়া আছে ফোন কৰিব নালাগে। হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া আহক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি যে আপোনাৰ ঘৰখন, আপুনি থকা ঘৰখন আপুনি কেনেকৈ মন্দিৰৰ নিচিনা পবিত্ৰ হোৱালৈ ৰূপান্তৰ কৰিব পাৰি। এটা ভাবিব নোৱাৰা বিষয়বস্তু, বাস্তুশাস্ত্ৰ, বহু তথ্য একেলগে আজি জানিব পাৰিব এই ক্ষুদ্ৰ ভিডিঅ'টোৰ মাধ্যমত। চাওক, আমি সকলোৱে মঠ মন্দিৰ যাওঁ। কিয় যাওঁ? মঠ মন্দিৰলৈ গ'লে আমাৰ মনত পবিত্ৰতা লাগে। আমি মনৰ বেজাৰ, মনৰ ক্ষোভ, মনৰ দুখ, মনৰ অশান্তি লৈ আমি মন্দিৰলৈ যাওঁ যে নেদেখাজনৰ চৰণত আমি ধূপ ধূনা পূজা অৰ্চনা কৰোঁ, যাতে নেদেখাজনৰ আশীৰ্বাদত আমাৰ জীৱনত এই বস্তুখিনি নোহোৱা হয়। মন্দিৰলৈ গ'লে আমাৰ মনত শান্তি লাগে, পবিত্ৰতা লাগে, মন পাতল লাগে। ঠিক তেনেদৰে আপুনি আপোনাৰ ঘৰখন, হয়, আপোনাৰ ঘৰখন আপুনি মন্দিৰলৈ ৰূপান্তৰ কৰিব পাৰে। কেনেকৈ কৰিব? চাওক, এটা কথা আপুনি জানক, স্বৰ্গ বুলি যদি কোনোবা এখন জেগা আছে, সেইখন হৈছে আপুনি বসবাস কৰা ঘৰখন। য়েছ, এইটো কথা প্ৰত্যেকেই জানক। আখ্যানত যি ধৰণে কোৱা হয় স্বৰ্গপ্ৰাপ্তি, স্বৰ্গ বুলি ক'লে নিজে থকা ঘৰখনকে বুজে। প্ৰতিখন ঘৰ স্বৰ্গ নহ'লেও কিন্তু আপুনি থকা ঘৰখন আপুনি চেষ্টা কৰিলে স্বৰ্গলৈ ৰূপান্তৰ কৰিব পাৰে। য়েছ, কাৰণ কিয় চাওক, আমি এটা কথা সদায় মনত ৰাখিব, আমি স্কুললৈ যাওঁ, কলেজলৈ যাওঁ, উভতি কিন্তু ঘৰখনলৈ আহোঁ। বজাৰ সমাৰলৈ গ'লে উভতি কিন্তু ঘৰখনলৈ আহোঁ। ফুৰিবলৈ গ'লেও উভতি কিন্তু ঘৰখনলৈ আহোঁ। বিদেশত গ'লেও কিন্তু উভতি সদায় নিজৰ থকা ঘৰখনলৈ উভতি আহোঁ। অৰ্থাৎ ঘৰখন এনেকুৱা এখন ঠাই য'ত আমি থাকি আহি সকলোতকৈ কমফৰ্টেবল অনুভৱ কৰোঁ। আপোনাৰ ঘৰখনত কেতিয়াবা এনেকুৱা পৰিস্থিতি বিৰাজ কৰে যে ঘৰখনত আপোনাৰ থাকিবলৈ ভাল লগা নহয়। ঘৰখনত যদি পৰিৱেশটো ৰুগীয়া হয়, ঘৰখনত যদি হুলস্থুল হয়, অশান্তিময় পৰিৱেশ বিৰাজ কৰে, তেনেহ'লে সেইখন ঘৰত থাকি আপুনি কেতিয়াও সুখ শান্তি অনুভৱ নকৰিব। এটা কথা প্ৰত্যেকেই আপুনি জানক, আপোনাৰ ঘৰখন যদি আপুনি মন্দিৰৰ নিচিনা পবিত্ৰ কৰিব বিচাৰে, স্বৰ্গৰ নিচিনা সুখৰ স্থান কৰিব বিচাৰে, এটা কথা নিশ্চিত থাকক যে আপোনাৰ ঘৰখন বাস্তুসন্মত হ'বই লাগিব। য়েছ, তাৰ বাহিৰে কোনো উপায় নাই। ঘৰখন যেতিয়া বাস্তুসন্মত কৰিব, লাহে লাহে আপুনি অনুভৱ কৰিব যিখন ঘৰত আপুনি ইমান দিনে ইমান দুখ দুৰ্দশা পাই আছিলে, অশান্তি ভুগি আছিলে, সেই ঘৰখন কিন্তু ক্ৰমাৎ স্বৰ্গৰ নিচিনা পবিত্ৰ স্থানলৈ ৰূপান্তৰ হৈছে। আৰু সেইটো আমি প্ৰত্যেকে কৰিব পৰা বিধৰ। য়েছ, মই সেইটো কথাই ক'ব বিচাৰিছোঁ। প্ৰতিজন মানুহৰ হাতত সেই ক্ষমতা আছে যি নিজৰ ঘৰখন মন্দিৰলৈ, স্বৰ্গলৈ ৰূপান্তৰ কৰিব পাৰে। এটা কথা সদায় জানিব, ঘৰখন ধুনীয়া কৰিলেই যে ঘৰখন সুখী হ'ব তেনেকুৱা কোনো কথা নহয়। চাওক, আমি যিটো দেখাত ধুনীয়া হয়, আমাৰ চকুযোৰে শান্তি পায়, কিন্তু আপোনাৰ ঘৰখন যদি বাস্তুসন্মত মতে শুদ্ধ হয়, তেতিয়া আপোনাৰ জীৱনটোৱে শান্তি পায়। এই কথা প্ৰতিজন মানুহে অনুধাৱন কৰক। কাৰণ কিয়, যেতিয়া ঘৰ এখন বাস্তুসন্মতভাৱে বনোৱা হয় বা ভুল ঘৰ এখনো যদি বাস্তুসন্মতভাৱে শুদ্ধ কৰা হয় ন, তেতিয়া সেই ঘৰখন কিন্তু লাহে লাহে ঘৰখনৰ অপায় অমংগল, দুখ দুৰ্দশা, অশান্তি সেইবিলাক সকলো নোহোৱা হৈ যায়। তেতিয়াই ঘৰ এখন মন্দিৰৰ নিচিনা পবিত্ৰ স্থানলৈ ৰূপান্তৰ হয়। মই আজি আপোনালোকক স্পেচিফিক 7টা কথা জনাম। প্ৰত্যেক মানুহে নিজৰ ঘৰখন এইধৰণে যদি সুসংগঠিত, সুসজ্জিত কৰি তোলে বাস্তুসন্মত ৰূপত, তেন্তে নিশ্চয় আপোনাৰ ঘৰখন আপুনি মন্দিৰৰ নিচিনা পবিত্ৰ কৰিব পাৰিব। প্ৰথম, আপোনাৰ কি বস্তুৱে আপোনাৰ ঘৰখনক মন্দিৰলৈ ৰূপান্তৰ কৰিব পাৰে? প্ৰথমটো হৈছে যে আপোনাৰ ঘৰত এটা সীমা থাকিব লাগে। য়েছ, প্ৰত্যেকেই জানক এইটো কথা, সীমা থকাটো নিতান্ত প্ৰয়োজন। সেই সীমাত কি থাকিব লাগে? বাউণ্ডেৰী ৱাল থাকিব লাগে। আপুনি যদি তাত জেওৰা দি থৈছে, ফেন্সিং দি থৈছে, সেয়াও কিন্তু খন্তেকীয়া। আপুনি তাত বাউণ্ডেৰী ৱাল থকাটো ঘৰ এখনৰ সুখ শান্তি বা পবিত্ৰতাৰ কাৰণে সৰ্বপ্ৰথম প্ৰয়োজনীয় বস্তু। প্ৰতিজন মানুহে মনত ৰাখক। দ্বিতীয়, চাওক, আপুনি
থকা ঘৰখনৰ মাটি টুকুৰাই হওক বা ঘৰখনেই হওক, এটা কথা একদম সম্পূৰ্ণ নিশ্চিত হৈ লওক যে তাৰ কোনো এটা কোণ, কোনো এটা চুক কাণ বঢ়া নহয়, কটা নহয়। য়েছ, চবচে ইম্পৰ্টেণ্ট। কাৰণ চাওক, আমি মাটিডোখৰ যেতিয়া পোৱা হয়, সেই মাটিডোখৰৰ চাইজটো সদায় সমান নাথাকে। বাস্তুশাস্ত্ৰই কি কৈছে, দিশ 4টা, মাটি হওক ঘৰৰ হওক সদায় 4টা চুক থাকিব লাগে, 4টা কোণ থাকিব লাগে। ঘৰটো যদি আপোনাৰ কেনেবাকৈ চুক কাণ কটা হয়, ঘৰটো এল পেটাৰ্ণ হৈ যায়, 4টা চুকৰ ঠাইত 6টা চুক হয়, বাহিলেও ঠিক 6টা চুক হয়। মাটি হওক ঘৰ হওক সদায় 4টা কোণ সমান হ'ব লাগে, যিটো প্ৰতিজন মানুহৰ ঘৰৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় বস্তু। 3 নম্বৰ, আপোনাৰ ঘৰৰ পদূলিমুখ সদায় চাফ চিকুণ হ'ব লাগিব, পদূলিমুখ সদায় মানুহক আকৰ্ষণ কৰা হ'ব লাগিব। তেতিয়াহে কিন্তু পজিটিভ এনাৰ্জি হয়, দৈবিক শক্তি আপোনাৰ ঘৰলৈ আগমন হ'ব। এইটো কথা প্ৰত্যেকেই জানক। আপোনাৰ ঘৰৰ পদূলিমুখ পূব ফালেও হ'ব পাৰে, পশ্চিম ফালেও হ'ব পাৰে, উত্তৰ ফালেও হ'ব পাৰে বা দক্ষিণ ফালেও হ'ব পাৰে। যিকোনো ফালেই পদূলিমুখ হ'ব পাৰে, যিকোনো এটা দিশত পদূলিমুখ কেতিয়াও বেয়া নহয়। কাৰণ কিয়, আমি সচৰাচৰ দেখিছোঁ, যদি পদূলিমুখ দক্ষিণ ফালে হয়, পদূলিমুখ পশ্চিম ফালে হয়, মানুহে বেয়া বুলি ভাবে। তেনে কোনো কথা নহয়, কোনো এটা দিশেই বেয়া নহয়, খালি প্ৰত্যেকটো দিশৰ গুণাগুণ বেলেগ বেলেগ হয়। চ' মই ক'ব খোজা কথাটো কি, আপোনাৰ ঘৰত যেতিয়া পদূলিমুখত আপুনি সোমাব ন, আপুনি নহয়, যিকোনো মানুহ যেতিয়া সোমাব, আপোনাৰ ঘৰখনৰ প্ৰতি আকৰ্ষণ হ'ব পৰা হ'ব লাগিব। 4 নম্বৰ, চবচে ইম্পৰ্টেণ্ট, আপোনাৰ ঘৰত কেইটামান বস্তু একদম শুদ্ধ লাগিব। যদি ঘৰ মন্দিৰৰ নিচিনা পবিত্ৰ হ'বলৈ হয়, কি শুদ্ধ লাগিব? প্ৰথম হ'ল দুৱাৰ, ছেকেণ্ড হ'ল টয়লেট, থাৰ্ড হ'ল আউট টেংকি। য়েছ, এইকেইটা বস্তু আপোনাৰ ঘৰত বাস্তুসন্মত হিচাপত শুদ্ধ স্থানত হ'বই লাগিব। এতিয়া চাওক, প্ৰতিখন ঘৰৰে কোন মাটিকালি বেলেগ, ঘৰৰ মাটিকালি বেলেগ হয়, দ্ৰাঘিমা ৰেখাৰ অৱস্থানো বেলেগ হয়। তাৰ ওপৰত নিৰূপণ কৰি এইকেইটা বস্তু নিৰ্ণয় কৰিব লগা হয়। কিন্তু মই ক'ব বিচৰা কি, দুৱাৰ, টয়লেট, আউট টেংকি শুদ্ধ স্থানত লাগিব। তাতকৈ ইম্পৰ্টেণ্ট যে আপোনাৰ ঘৰত গোসাঁই ঘৰ এটা আচুতীয়া স্থান থাকিব লাগে, যিটো থকাটো অত্যন্ত প্ৰয়োজন। ক'ত হ'ব লাগে? সেয়া হ'ব লাগে ঈশান কোণত বা উত্তৰ পূবত। কাৰণ চাওক, আপোনাৰ ঘৰ যিমুখীয়ে নহয়, মন্দিৰ, গোসাঁই ঘৰ, থাপনা সদায় ঈশান কোণ বা উত্তৰ পূবতেই হ'ব। কিন্তু আপোনাৰ ঘৰ কিমুখী হয়, সেই ওপৰত নিৰ্ভৰ কৰি কিন্তু আউট টেংকি হওক, দুৱাৰ হওক বা টয়লেটৰ স্থান সাল সলনি হয়। 5 নম্বৰ, আপোনাৰ ঘৰৰ শোৱনি কোঠাটো। শোৱনি কোঠাটোৱে আমাক চবচে বেছি এনাৰ্জি প্ৰদান কৰে। শোৱনি কোঠা বিশেষকৈ গৰাকী, কাৰণ এটা পৰিয়ালতো বহুকেইজন সদস্য থাকে, মই বিশেষকৈ গৰাকীজনৰ কথা কৈছোঁ। গৰাকীজনৰ শোৱনি কোঠা সদায় উচিত স্থানত হ'ব লাগে। ক'ত হ'ব লাগে? দক্ষিণ পশ্চিম কোণত ঘৰৰ গৰাকীজনৰ শোৱনি কোঠা হ'ব লাগে। 6 নম্বৰ, ঘৰখন যিমান পাৰে গছ গছনি লগাওক। ঘৰখনত আপুনি চাওক, আজিকালিতো আমি পকী ঘৰে বনোৱা হয়, তেতিয়াহ'লে 1 মহল 2 মহল 3 মহলকৈ বনাবলৈ সুবিধা হয়। কিন্তু মই আপোনাক ক'ব বিচৰা কথাটো কি, আমি যিমান পকী ঘৰ বনোৱা হয় ন, প্ৰকৃতিৰ পৰা কিন্তু সিমান বিচ্ছিন্ন হৈ অহা হয়। চ' আপোনাৰ ঘৰত আপুনি বিভিন্ন জেগাত গছ গছনি লগাওক, ভিতৰতো ৰাখক, বাহিৰতো লগাওক। এনেকুৱা এটা কৰি ৰাখক যাতে ঘৰখনত এটা প্ৰাকৃতিক পৰিৱেশ বিৰাজ কৰে, যিটো ঘৰখনৰ উন্নতিৰ কাৰণে চবচে বেছি ইম্পৰ্টেণ্ট। চাওক, কি কি গছ লগালে ভাল, কি কি গছ লগাব, সেই বিষয়টোৰ ওপৰত আমি আচুতীয়া ভিডিঅ' দিয়া আছে। আপোনাৰ ঘৰৰ বাহিৰত বা আপোনাৰ ঘৰৰ ভিতৰত ইনডোৰ প্লাণ্ট হিচাপে কি কি গছ লগাব আপোনালোকে চাই ল'ব, সবিশেষ জানিব পাৰিব। কিন্তু মই ক'ব বিচৰা কথাটো কি, আপোনাৰ ঘৰত গছ গছনি, ফল ফুল যিমান জাতিষ্কাৰ হ'ব, গছ গছনি যিমান লহপহকৈ বাঢ়িব, গম পাব ঘৰ কিন্তু সিমানেই বেছি উন্নতিৰ দিশত আগবাঢ়িব। 7 নম্বৰ আৰু অন্তিমটো, আমাৰ ঘৰ এখনত 4টা দিশ থাকে, পূব, পশ্চিম, উত্তৰ, দক্ষিণ। তাৰে 2টা দিশ। কোন 2টা দিশ? উত্তৰ আৰু পূব। এইকেইটা দিশ সদায় চাপৰ হ'ব লাগে। প্ৰত্যেকজন মানুহে মনত ৰাখক। আৰু ঠিক তাৰ অপজিট 2টা দিশ, দক্ষিণ দিশ আৰু পশ্চিম দিশ, এই 2টা দিশ ওখ হ'ব লাগে। যি ঘৰত উত্তৰ আৰু পূব এই 2টা দিশ ওখ হয়, সেই ঘৰত কিন্তু বহুতখিনি সমস্যাৰ মুখামুখি নহয়। ঘৰখনত কিন্তু চাফ চিকুণ সদায় কৰি ৰাখিব। কাৰণ কিয়, চাওক, ঘৰ এখন যদি আপোনাৰ বাস্তু দোষেৰে জৰ্জৰিত অৱস্থাত থাকে, লেতেৰা হয়, ঘৰখনলৈ গৈ যদি আপুনি এগাল ভিতৰে বাহিৰে আৱৰ্জনা জাজ গোট খাই থাকে, আপুনি নিজেই ঘৰখনলৈ সোমাই কোনো আকৰ্ষণ অনুভৱ নকৰিব। 7টা কথা জনালোঁ। প্ৰত্যেকেই আমাৰ ভিডিঅ' চোৱা প্ৰত্যেক ঘৰৰ মানুহে এই 7টা বস্তু পালন কৰক।
আপোনাৰ ঘৰখন যি অৱস্থাতে নাথাকক বাস্তু দুখেৰে জৰ্জৰিত অৱস্থাত থাকিলেও আপুনি যদি এইদৰে নিজৰ ঘৰখন সজাই তোলে এদিন নহয় এদিন আপোনাৰ ঘৰখন কিন্তু মন্দিৰৰ নিচিনা এটা পবিত্ৰ স্থানলৈ ৰূপান্তৰ হ'ব আৰু আপুনি দেখিব আপোনাৰ পৰিয়ালটো কিন্তু সমাজৰ আন পৰিয়ালতকৈ বহুত আগবাঢ়ি গৈছে আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ মাধ্যমত এটা অতি গুৰুত্বপূৰ্ণ বিষয় জনাব পাৰিলোঁ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক অসমৰ চুকে কাৰণে শ্বেয়াৰ কৰক যিমানে মানুহে জানিব সিমানে বেছি উপকৃত হ'ব আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা এজন মানুহ বা এটা পৰিয়াল যদি উপকৃত হয় হিয়াটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব আমি সকলো জীয়াই আছোঁ কিয় পুণ্য অৰ্জন কৰিবলৈ পুণ্য সঞ্চয় কৰিবলৈ আৰু আমাৰ জীৱনত এটাকৈ পুণ্য সংযোজন কৰিবলৈ ধন্যবাদ